সমাগত লোকসভা নিৰ্বাচন ইতিমধ্যেই দেশ তথা ৰাজ্যৰ সকলো ৰাজনৈতিক দলে অবিৰতভাৱে অব্যাহত ৰাখিছে তেওঁলোকৰ প্ৰচাৰ অভিযান। ব্যতিক্ৰম নহয় বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ সমষ্টিও। কোকৰাঝাৰত বিপিএফ ইউপিপিএল তথা অন্যান্য দল সংগঠনৰ সমান্তৰালভাৱে জোৰদাৰ প্ৰচাৰ অভিযান চলাই গৈছে অবৰো সুৰক্ষা সমিতি বিটিএডি অসমৰ প্ৰক্ষেপিত প্ৰাৰ্থী জোন দাসেও। দেওবাৰে বাক্সাৰ থমনাত প্ৰাৰ্থীগৰাকীয়ে শতাধিক মহিলাক লগত লৈ ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলায়। প্ৰচাৰ অভিযানৰ মাজতে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত জোন দাসে কয় যে অবৰো সংগঠন জন্ম হবলৈ বাধ্য হৈছিল বিপিএফৰ কুশাসনৰ ফলশ্ৰুতিত। বিপিএফৰ পিছত ইউপিপিএল মিত্ৰজোঁটৰ চৰকাৰ শাসনলৈ আহিল যদিও বিটিচিত বসবাস কৰা অনাবৰো লোকৰ কোনো ধৰণৰ পৰিৱৰ্তন আজিলৈকে নহল। সেয়েহে আমাৰ কামেই হ'ব বিটিচিত বসবাস কৰা ২২ লাখ অনাবৰো লোকৰ জাতি মাটি ভাষা সংস্কৃতিৰ লগতে কৰ্মসংস্থাপন তথা ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা। কোকৰাঝাৰৰ ৰাইজে নিশ্চয় এই কথা বুজি পাই এইবাৰৰ নিৰ্বাচনত ভোটদান কৰিব বুলি জোন দাস আশাবাদী। সাক্ষাৎকাৰত জোন দাসে বিপিএফ ইউপিপিএলৰ লগতে MP নৱকুমাৰ শইকীয়াকো ক্ষুৰধাৰ সমালোচনা কৰে। প্ৰথম কথাটো হৈছে কি নিৰ্বাচন জোন দাসৰ নিৰ্বাচন নহয়, বিটিচিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমাৰ নন-ট্ৰাইবেল মানুহখিনি যিখিনি জাতি মাতি ৰক্ষাৰ সংগ্ৰামী অস্তিত্বৰ যিটো এটা সংগ্ৰামৰ পৰা মই যিহেতু এই ৰাজপথৰ সংগ্ৰামী সত্তাক যেতিয়া মই ৰাজনৈতিক মঞ্চখন আহিছোঁ, গতিকে মোৰ দায়িত্ব আৰু কৰ্তব্য আৰু গোটেইখিনি কথা নিৰ্ভৰ কৰিয়ে এই সংগ্ৰামৰ স্বাৰ্থত মানুহৰ লাঞ্ছিত বঞ্চিত অৱহেলিত মানুহখিনিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এই নিৰ্বাচন অৱতীৰ্ণ যিহেতু হৈছোঁ, কেৱল ৰাইজৰ পদূলি নহয়, পাৰিলে য'ত যেনেকৈ পাৰি সেনেকৈ হ'লে ৰাইজৰ লগত গৈ কেনে এই নিৰ্বাচন জিকি অন্তত এই বিটিচিৰ অনাবৰ মানুহখিনি অস্তিত্ব ৰক্ষা কৰিব দৰকাৰী আছে। খুব দুবাৰকৈ এজন সাংবাদিক মুছলিম হ'ব বুলি ভাবে নহয়। মন কৰিব যে যোৱা 2টা বছৰ MP নৱকুমাৰ শৰণীয়াক আমি এই যে MP বনাইছিলোঁ, তাৰ কাৰণে অবৰো সুৰক্ষাৰ জন্ম হৈছিলে। অবৰো সুৰক্ষাৰ জন্ম কি হৈছিলে? একমাত্ৰ 2003 চনত যেতিয়া বিটিচিৰ যেতিয়া চুক্তি হৈছিলে, এই চুক্তিৰ দ্বাৰা হাগ্ৰা মহিলাৰ নেতৃত্বত যি এক বেলেগ ধৰণে এটা মৰণ ফান জাপি দিছিলে, সেই মৰণ ফানখনৰ পৰা ৰক্ষা পাবৰ কাৰণে অন্তৰত লোহাক লৈ কাটাৰ কাৰণে MP নৱকুমাৰ শৰণীয়াক আনিছিলোঁ। কিন্তু 2014 চনত MP নৱকুমাৰ শৰণীয়াৰ যিটো আমি আৱিৰ্ভাৱ বুলি অনুভৱ কৰি তেওঁক আনিছিলোঁ, আমাৰ আজিও অভিশাপ যেন পৰিণত হৈছে। কাৰণ MP নৱকুমাৰ শৰণীয়াৰ পৃষ্ঠপোষকতা বুলি ক'ব লাগিব, কিয় তেওঁ MP হৈ থকাৰ সময়তে কিন্তু য'ত নেকি হত্যা হিংসা আজি হোৱা নাই বুলি কয় মানুহে, য'ত নেকি লাফিকুল ইছলামৰ মানুহৰ নিচিনা মানুহৰ হত্যা হৈছিলে, ইয়াতে মুছলপুৰত আপোনাৰ মনোজ দাসৰ নিচিনা ব্যক্তিক এক মুকলিভাৱে হত্যা কৰা হৈছিলে, য'ত নেকি আপোনাৰ বিদ্যুৎ কলিতা, সঞ্জয় দাস, মহেন্দ্ৰ বৰা এই গোটেইবিলাক হত্যা কৰা হৈছিলে। গতিকে আগন্তুক দিনত আৰু বিগত দিনত MP নৱকুমাৰ শৰণীয়াই সম্পূৰ্ণ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে আমি অবৰো সুৰক্ষাৰে ব্যস্ত কৰাব ৰাইজে এটা কথা পতিয়ন হৈছোঁ যে যিজন ব্যক্তিৰ দ্বাৰাই দি আমাৰ মাটি সুৰক্ষিত নহয়, যিজন ব্যক্তিৰ দ্বাৰাই দি আমাৰ ভাষা সুৰক্ষিত নহয়, যিজন ব্যক্তিৰ দ্বাৰা দি আমাৰ অনাগত ভৱিষ্যত ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত নহয়, যিজন ব্যক্তিয়ে বড়ো কথা কৈকে যিজন ব্যক্তিয়ে সেই বড়োসকল বা ইউপিপিএল বা বিপিএফৰ লগত সংবদ্ধ হৈ বিজেপিৰ লগ লাগি তেওঁ আমাৰ মানুহখিনিক এটা বিপদাপন্ন পৰিৱেশত সৃষ্টি কৰিব পাৰে, তেনে ব্যক্তিৰ দ্বাৰা দি বিটিচিৰ অনাবৰৰ মানুহ সুৰক্ষিত নোহোৱা বুলি অনুভৱ কৰাৰ কাৰণে আগন্তুক দিনত MP নৱকুমাৰ শৰণীয়াৰ স্বাৰ্থ সিদ্ধিৰ এই যিটো এক ব্যক্তিকেন্দ্ৰিক ৰাজনীতিক পৰিহাৰ কৰি অবৰো সুৰক্ষা আমি অস্তিত্ব ৰক্ষাৰ কাৰণে এই ৰাজনৈতিক পথখন আমি পৰিছোঁ। আৰু মই ডেফিনেটলি জানো যে MP নৱকুমাৰ শৰণীয়াৰ কৰ্মদক্ষতা কৰ্মবিফলতাৰ কাৰণে বিটিচিৰ পৰা পুনৰবাৰ 2014 দিশাকৈ 2024 চনত বিটিচিৰ 1 নং লোকসভা সমষ্টিৰ ৰাইজে নিশ্চিতভাৱে এই বিপুল ভোটত জয়যুক্ত কৰি তেওঁলোকৰ হেৰুৱা সংগ্ৰামখন হেৰুৱা অস্তিত্বখিনি মোক পুনৰাই অনাৰ কাৰণে কোকৰাঝাৰ লোকসভা সংগ্ৰামৰ মজিয়াত নিশ্চিতভাৱে মোক প্ৰত্যাপন কৰিব। ডেফিনেটলি প্ৰত্যাপন কোনে কৈছে? প্ৰত্যাপন আজি এনেকুৱা হৈছে, এই প্ৰত্যাপন BPF বা EPPL কওক, মই আগতে কৈছোঁ এতিয়াও কৈছোঁ যে BPF হওক বা EPPL হওক, আমাৰ মাটি বাৰী হওক, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতে হওক, অন্যান্য ক্ষেত্ৰত কোনো ধৰণে আমাৰ সুৰক্ষিত নহয়। মই এটা কথা স্পষ্ট কৰোঁ যে আমাৰ মাটিখিনিৰ সমস্যা সমাধানৰ কাৰণে, আমাৰ চিটা নামজাৰিৰ কাৰণে, মাটি ৰেজিষ্টাৰৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে মই নাভাবোঁ যে BPF বা EPPLক এটা প্ৰত্যাপন বুলি অনুভৱ। কাৰণ মই জানো যে বিটিচিৰ 22 লাখ অনাবৰ ৰাইজৰ স্বাৰ্থ অস্তিত্ব সংগ্ৰাম কৰক, কোকৰাঝাৰৰ পৰা গৈ কেনে লোকসভাৰ মস্তত অন্তত এই মানুহখিনিক অস্তিত্ব ৰক্ষাৰ কাৰণে জোন দাসে সম্পূৰ্ণ বিপুল ভোটত ভোটদান কৰি BPF আৰু EPPL মই কৈছোঁ যে কেৱল নাঙালে নহয়, কেৱল ট্ৰেক্টৰে নহয়, কংগ্ৰেছক যিসকল ব্যক্তি আমাক প্ৰতাৰণা কৰিছে তেওঁলোকক সম্পূৰ্ণ প্ৰত্যাখ্যান কৰি বিপুল ভোটত জয়যুক্ত কৰি কোকৰাঝাৰ লোকসভাৰ পৰা নিকেৰে সংসদৰ মজিয়াত মোক খাৰা কৰি স্পষ্ট কৰি যে প্ৰত্যাহ্বানহীনভাৱে জোন দাসক এই অকল ৰাইজে মোক MP বনাই তেওঁলোকৰ অস্তিত্ব ৰক্ষা সংগ্ৰামখন বহাল ৰাখিব। ইয়াতে
ব্যুৰো ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।